আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় গামোচা, এই গামোচাখনক ইয়াত কৰি দিছে। চাওক এইখনে আমাৰ কোচ ৰাজবংশীৰ জাতীয় গামোচা, কোচ বুলি লিখে। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচ ৰূপম ভাই ফেচবুক পেজত সকলোকে নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি মই যি ভিডিঅ' দিছিলোঁ, মানে কিছুমানে হয়তো চাগে বেয়া পাব পাৰে। একচুৱেলি মই সঁচা কথা কৈছোঁ দেই। যোৱাকালি মই বহুত হেল্প বিচাৰিছোঁ গাড়ীখন বেটাৰী শেষ হোৱাৰ বাবে। তো মই 10জন মানুহৰ তাত গৈছিলোঁ, কিন্তু ইমান ৰিকুৱেষ্ট কৰিছিলোঁ, তথাপিও মোক আধা ঘণ্টা চাৰ্জ দিলেও হৈ গ'ল হয়, কিন্তু আধা ঘণ্টা মোক চাৰ্জ দিব নিদিলে। তো ফাইনেলি মই এখন দোকানত বহুত ৰিকুৱেষ্ট কৰিলোঁ। সেই দোকানখনত মানুহজন ভাল আছিল কাৰণে চাৰ্জ দিব দিলে, আৰু তেখেতক মই কিবা এটা মূল্য দিছোঁ বাৰু। সেইকাৰণে মানুহজনক মই ভিডিঅ'ত নেদেখুৱালোঁ। আৰু এই গাড়ীখন মোক কোম্পানীয়ে দিছে, মানে মোক মালিকে এই গাড়ীখন দিছে। আৰু এই গাড়ীখন বহুত কিবা অলপ প্ৰব্লেম হৈ আছে। তো মালিকক মই ক'লোঁ যে দাদা, গাড়ীখন অলপ মই ঠিক কৰিব বিচাৰোঁ। মালিকে ক'লে তুমি ঠিক কৰা, তোমাৰ নিজৰ ইচ্ছাত ঠিক কৰা, কি হৈছে তুমি নিজৰ ইচ্ছাত ঠিক কৰা, কাৰণ তুমিয়ে চলাবা গাড়ীখন, তোমাকে দিছোঁ, তুমি হেণ্ডেলিং কৰিবা, তুমি কেনেকৈ চলাবা, কি কৰিবা, গোটেই গুৱাহাটীখন কৰিব লাগিব। গতিকে তুমি যি বেয়া দেখা পাইছা, গতিকে তুমি ঠিক কৰা। সেইকাৰণে আজি মালিকক কৈ আজি ছুটি লৈছোঁ। আজি মই কামত যোৱা নাই, আজি আহিছোঁ মই শ্ব'ৰুমত। এই স্কুটি মানে কমাকি শ্ব'ৰুম হয়, এইটো জানে ভৰলুতে আছে। তো এই কমাকি শ্ব'ৰুমত আহিছোঁ, আৰু মই গাড়ীখন আজি গোটেইখিনি ঠিক কৰিম। প্ৰথমতে ঠিক কৰিম এইটো মাৰ্গাৰটো, এইটো ভাঙি গৈছে, আৰু গাড়ীখন মানে ৱাছ কৰিব লাগিব, অলপ লেতেৰা হৈ আছে। মই মানে ভাবিছোঁ গাড়ীখন একেবাৰে টোটেলি ঠিক কৰি মই ৱাছ কৰিম। এই মাৰ্গাৰটো গৈছে, এইটো মানে ইয়াতে ভাঙি গৈছে। এইটো বাৰু মই ভঙা নাই, এইটো আগৰে ভঙা আছিলে, কাৰণ আগতে বেলেগে কোনোবাই চলাইছিলে। তো মোৰ জাষ্ট 15 দিন হ'ল চলোৱা। আৰু ইফালে ইণ্ডিকেটাৰ লাইটবিলাকো নজ্বলে। তো ইণ্ডিকেটাৰ লাইটবিলাক এইবিলাক খুলিলে, চব ইণ্ডিকেটাৰ লাইটবিলাক খুলিলে, ঠিক কৰিলে। আৰু মেইন যোনটো হেডলাইটটোও বাৰু ফিউজ গৈছে, সেইটোও চেঞ্জ কৰিম। আৰু লগতে বহুতকেইটা বস্তু ইয়াতো চেঞ্জ কৰিব লাগিব। ইয়াতে যোনটো ক্লিপ, ইয়াৰ হেংগাৰ, আমি হেংগাৰ বুলি কওঁ, সেইটোও লগাব লাগিব, সেইটোও নাই। আৰু লগতে ব্ৰেক কেইটা মানে খুবেই, এটা ব্ৰেক আছে লেফ্ট ছাইডৰটো, ৰাইট ছাইডৰ ব্ৰেকটো নাই। তো ৰাইট ছাইডৰ ব্ৰেকটো ঠিক কৰিব লাগিব কৈছোঁ মই। আৰু বাকী ইমান এটা হেৰি হোৱা নাই। আৰু চাৰ্জৰ প্ৰব্লেমটো বাৰু, চাৰ্জৰটো ঠিকেই আছে, সিহঁতক কোৱা হিচাপত চাৰ্জৰ প্ৰব্লেমটো ইমান এটা নাই। তথাপিও অলপ বেটেৰীটো অলপ মই খুলি মেলি চাম বেটেৰীটো কি হৈছে। আৰু বেলেগ একো প্ৰব্লেম নাই, বাছ এইকেইটা প্ৰব্লেম আছে। ব্ৰেকটো প্ৰব্লেম, হেডলাইটৰ প্ৰব্লেম, আৰু হৰণটোৰ প্ৰব্লেম আছিলে। হয়, হৰণটো ঠিক কৰি দিলে, হৰণৰ প্ৰব্লেম আছিল, হৰণটো ঠিক কৰিলে বাৰু। আৰু অলৰেডি আজি মানে গাড়ীখন একদম পূৰা ধুনীয়াকৈ কৰি লৈ যাম। আৰু এইটো হৈছে কমাকি শ্ব'ৰুম, কমাকি। এইবিলাক চাওঁ, এই যে কমাকি গাড়ী, ইলেক্ট্ৰিক ভেহিকেল ডিভিজন, কমাকি গাড়ী। আৰু চবতকৈ মাল টানা গাড়ী এইখন বেষ্ট। যদি আপুনি কিবা বিজনেছ কৰে, ডেলিভাৰী টাইপৰ এনেকুৱা বিজনেছ কৰে, তো এইখন গাড়ী ল'ব। এইখন বেষ্ট একদম। চাওক, ইয়াত বহুত মাল নিয়াৰ বহুত কেপাচিটি আছে ইয়াত। এইখনো কমাকি হয়, আৰু আগফালে বাস্কেট আছে। চাওক, বঢ়িয়া। ঠিক আছে, মেকানিকেলৰ কাম কৰি আছে। যি বেয়া হৈছে মেকানিকেলক মই দেখুৱাই দিলোঁ, এই ভাল কৰি আছে। অলপ বাহিৰত গৈছে, কিবা বস্তু আনিব, হেডলাইটৰ কাৰণে বাহিৰত গৈছে। এয়াই হৈছে গুৱাহাটী ভৰলু মুখৰ সন্মুখতে। এইখন হৈছে সোণাৰাম খেলপথাৰ, আৰু এইটো হৈছে ভৰলু ৰোড। আগতে এইফালেদি গৈছিল গাড়ীবোৰ, ভৰলু ৰোড, মেইন ৰোড এইটো আছিলে। এতিয়া মেইন ৰোড সেইফালে ব্ৰহ্মপুত্ৰৰ কাষেদি হৈ গৈছে। চাওক, তো বলক, ঠিক আছে। আৰু কাইলৈৰ ভিডিঅ'টো দিছোঁ, অলপ কিবা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, তো ক্ষমা কৰি দিব। যদি কিবা ভুল ভ্ৰান্তি হয়, নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু ঠিক আছে, ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি বন্ধু বান্ধৱীসকল, মই গাড়ীখন ঠিক কৰি আনিলোঁ। এতিয়া চাওক, কিন্তু মাৰ্গাৰটো
এনেকৈ অপেন কৰি ৰাখিছোঁ। মাৰ্গাৰটো মোটামুটি 1 মাহ পিছত আহিব। খুবেই ধুনীয়া হৈছে। এয়া চাওক, এইটো এটা ক্লিপ লগালোঁ মই, কিন্তু মোৰ আইডিয়াতে লগাই দিছোঁ। 2টা ক্লিপ হৈ গ'ল আৰু লাইটবিলাক লগোৱা হৈছে। ইণ্ডিকেটাৰ লাইট, ইণ্ডিকেটাৰ হৰণটো এবাৰ বুজাই শুনি আছোঁ চাওক। বুজিছে? আৰু মই বৰ্তমান আছোঁ যোৰহাটৰ ফ্লাইঅভাৰৰ তলত আছোঁ। আৰু ফ্লাইঅভাৰখনত এটা মোক খুবেই ভাল লাগি আছে, এটা বস্তু দেখিছোঁ মই। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় গামোচা, এই গামোচাখনক ইয়াত উৎসৱ কৰি দিছে। চাওক, চাওক, এইখনে আমাৰ কোচ ৰাজবংশীৰ জাতীয় গামোচা, কোচ বুলি লিখি দিছে। চাওক, বহুত বহুত ধন্যবাদ। আমাৰ জাতিৰ সন্মান ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ। ইয়াত খুবেই ভাল লাগি আছে। এতিয়া ৰুমত যাওঁ, গাড়ীখন ভাল কৰিলোঁ। আজি দিনটো ডিউটিত নগ'লোঁ, আজি গাড়ীখনে ভাল কৰি আনিলোঁ। অহাকালিৰ পৰা আৰম্ভ কৰিম ডিউটি। ব'লক এতিয়া ৰুমত যাওঁ।